এই পাঁচটা বস্তু আপুনি গাৰুৰ তলত ৰাখক আপোনাৰ যিকোনো ধৰণৰ আৰ্থিক সমস্যা বা যিকোনো ধৰণৰ সমস্যাই আপোনাৰ নোহোৱা হ'ব গাৰুৰ তলতনো এনেকুৱা কি বস্তু ৰাখিলে ভাল দিন আহে তাৰ বিষয়ে আজি আলোচনা কৰিম জানিব বিচাৰিলে ভিডিঅটো স্কিপ নকৰাই শেষলৈকে চাব আপুনি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব বিচাৰিলে আপুনি আমাৰ WhatsApp 9864808721 এই নম্বৰত মেছেজ কৰিব আৰু আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম গাৰুৰ তলতনো কি বস্তু ৰাখিলে ভাল দিন আহে আপুনি যদি আপোনাৰ গাৰুৰ তলত জালুক ৰাখি থৈ দিয়ে তেতিয়া কি হয় জানেনে আপোনাৰ কেৰিয়াৰত অপৰচুনিটি আহে এই ধৰক আপুনি বিচাৰি আছে আপোনাৰ কেৰিয়াৰটো খুব বেছি ভাল হওক আপুনি কোনটো দিশত যাব ধৰিব পৰা নাই বা আপোনাৰ এটা দিশত ভাল হোৱা নাই তেনে ক্ষেত্ৰত কি হয় আপোনাৰ ইমানেই বেছি কেৰিয়াৰত অপৰচুনিটি আহিব যে আপুনি নিজে ভাবি আচৰিত হ'ব গতিকে আপুনি বিচাৰি যদি আছে কেৰিয়াৰত অপৰচুনিটি অহাটো তেনে ক্ষেত্ৰত আপুনি আপোনাৰ গাৰুৰ তলত জালুক ৰাখি থব পাৰে দ্বিতীয়টো হৈছে লং আপুনি যদি আপোনাৰ গাৰুৰ তলত লং ৰাখি থৈ দিয়ে কি হয় আপুনি যিকোনো বেয়া নজৰৰ পৰা বা বেয়া দৃষ্টিৰ পৰা বাচিব পাৰিব আপুনি যদি বিচাৰি আছে বা আপোনাৰ যদি চাৰিওফালে বেয়া মানুহৰ দৃষ্টি আছে বা আপোনাৰ নজৰ লাগিছে নজৰ লগা বুলি যেটো কয় সেইবোৰৰ পৰা বাচিবলৈ হলে আপুনি গাৰুৰ তলত লং ৰাখি থৈ দিব দ্বিতীয়তে হৈছে ডালচেনি আপুনি যদি আপোনাৰ গাৰুৰ তলত ডালচেনি ৰাখি থৈ দিয়ে আপোনাৰ ভাগ্য উজলিব এই যে আপোনাৰ ভাগ্যখন বেয়া হৈ আছে হয় নহয় তেনেকুৱা আপোনাৰ ভাগ্যখন বেয়া হৈ আছে আপুনি কিয় বেয়া হৈ আছে কি হৈ আছে একো ভাবি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি আপোনাৰ গাৰুটোৰ তলত ডালচেনি ৰাখি থৈ দিব আপোনাৰ ভাগ্য অৱশ্যে ফুলিব চতুৰ্থতে হৈছে আপুনি আপোনাৰ গাৰুৰ তলত হালধি ৰাখি থৈ দিব পাৰে আপোনাৰ ধৰক ৰিলেশনশিপ প্ৰবলেম হৈ আছে আপোনাৰ ৰিলেশনশিপত বহুত বেছি সমস্যা হৈ আছে আপুনি কি কৰিব কি নকৰিব একো ভাবি পোৱা নাই বা আজিকালি ৰিলেশনশিপবোৰত বহুত বেছি প্ৰবলেম হৈ থাকে ন খুব বেছি মানে আজি ভাল কাইলৈ বেয়া পুতুককে বেয়া ভাল হয় পুতুককে বেয়া হয় তেনেকুৱা হয় বা এটা সময়ত গৈ ডিভোৰ্স হৈ যায় বা কি হয় ব্ৰেকআপ হৈ যায় তেনেকুৱা ধৰণৰ হয় গৈ তেতিয়া হলে আপোনাৰ ৰিলেশনশিপত যদি বহুত বেছি প্ৰবলেম হৈ আছে আপুনি কি কৰিব আপোনাৰ গাৰুৰ তলত হালধি ৰাখি থৈ দিব আৰু একেবাৰে শেষত আপুনি আপোনাৰ গাৰুৰ তলত কি ৰাখিব জানেনে কেঁচা ইলাচি আপুনি যদি আপোনাৰ গাৰুটোৰ তলত কেঁচা ইলাচি ৰাখি থৈ দিয়ে কি হয় আপোনাৰ যিবোৰ পইচাৰ সমস্যা আছে বা যিবোৰ মানুহৰ জীৱনত আৰ্থিক সমস্যা চলি আছে পইচাৰ সমস্যাৰে জৰ্জৰিত হৈ আছে সেই মানুহে নিজৰ যেটো খোৱা গাৰু সেই গাৰুটোৰ তলত কেঁচা ইলাচি ৰাখি থৈ দিব পাৰে পইচাৰ সমস্যা আপোনাৰ নোহোৱা হ'ব এতিয়া আপুনি বস্তুখিনি ৰাখিলে কিন্তু ৰখাৰ পিছত কি হ'ব সেই বস্তুখিনিটো এদিন বেয়া হৈ যাব বেয়া হৈ যোৱাৰ পিছত কি কৰিব আপুনি গুটেইখিনি ৰাখিব লাগিব বুলি কথা নাই আপোনাৰ যেটো বস্তু প্ৰয়োজন বুলি আপুনি ভাবিছে বা আপুনি যেটো ৰাখিব পাৰিছে যিমানখিনি আপুনি ৰাখিব পাৰিছে সামৰ্থ্য অনুযায়ী ৰাখিব পাৰে আৰু তাৰ পিছত কি কৰিব এই বস্তুখিনি আপুনি 21 দিন ৰাখি থৈ দিব গাৰুৰ তলত ৰাখি থৈ উঠি কি কৰিব যেতিয়া 21 দিন হ'ব বস্তুখিনিটো শুকাই যাব বা বেয়া হৈ যাব ন তাৰ পিছত আপুনি কি কৰিব সেই বস্তুখিনি উলিয়াই উঠি যিকোনো পবিত্ৰ গছৰ গুৰিত ধুনিয়াকৈ আপুনি পুতি থৈ দিব পুতি ধুনিয়াকৈ সেইখিনি থৈ দিব দি উঠি আকৌ নেক্সট আপুনি সেই একেইখিনি বস্তু আকৌ আপুনি গাৰুৰ তলত ৰাখিব গতিকে আপোনাৰ যদি বিশ্বাস আছে তেনেকৈ আপুনি ৰাখি থৈ দিব পাৰে চাব আপুনি পজিটিভ ৰিজাল্ট অৱশ্যে পাব